কামৰ জেগাত থাকিলে তেনেকে ভিডিঅ' বনোৱাই নহয় তাতে আকৌ ভিডিঅ' এডিট কৰি ভইচ অভাৰ কৰাৰো টাইম নিমিলে সেইকাৰণে প্ৰায় 1.5-2 মাহ ধৰি ভিডিঅ' দিয়াই নহয় আচলতে ভিডিঅ' নিদিয়াৰ মেইন ৰিজন সেইটো নহয় বাৰু মেইন ৰিজনটো মোৰ এলাহৰ ৰাইজ কেতিয়াবা এই এলাহটোৰ কাৰণে মই আপোনালোকৰ পৰা পাই থকা মৰমবোৰ কেতিয়াবা হেৰায়ে পেলাম নেকি ৰাইজ সেইকাৰণে এতিয়া আকৌ আহিছো বোলো এতিয়া এলাহ কৰি থাকিলে নহব আৰু ইফালে আকৌ দাদাৰ বিয়ালেও বেছি দিন নাই ঘৰত গৈ ধুমধামেৰে ভিডিঅ' বনাই এডিট কৰি দিম আপোনালোকে চাবহে খালি আৰু বাৰু এতিয়া আহো এইটো ভিডিঅ'ৰ ওপৰত সেইদিনা মধুৰ লগত বেংকৰ কাম এটাত মাঞ্জালে গৈছিলো কিন্তু বেংকৰ কামটোহে নহল সেইকাৰণে বেংকৰ পৰা ওলাই কুঁহিয়াৰ ৰস খাম বুলি কুঁহিয়াৰ ৰস বিকি থকা দাদাজনৰ ওচৰ পালোগে আৰু দুইটাই দুগিলাচ ৰস লৈ খালো আৰু খাই কৰি ৰুমৰ ফালে আহিম বুলি লওঁতেই দেখিলো বাইকখনৰ পিছ চকাত পামেই নাই তাকে ওচৰৰে দাদা এজনৰ তাতে আকৌ চকাটো ঠিক কৰিব দিলো আৰু দাদাজনে চকাটো ঠিক কৰি দিয়াৰ পিছত ক'তো ৰখাই নাই আৰু চিধাই ৰুমৰ ফালেহে আহিছো মানে বতৰটো বৰ বেছি ভাল নাছিল কিন্তু যিটো নহক বুলি ভাবি আছিলো সেইটোৱে হল নহয় তাৰ ৰাস্তাতে পালেই নহয় বৰষুণে অলপ টাইম গছ এজোপাৰ তলতে ৰখিছিলো কিন্তু ইফালে আকৌ ডিউটিৰো টাইম হৈছিল সেইকাৰণে ভিজিয়ে গুচি আহিলো বাপ্পেকে এতিয়া আকৌ ৰাতিলে বেমাৰে নাপালেহে ৰক্ষা আৰু বাৰু এতিয়া মই আকৌ ফ্ৰেছ হৈ ডিউটিলে যাম আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই আছিলে বাই